আমি বিভিন্ন সময়ত আমাৰ প্ৰচাৰ মাধ্যমতে হওক বা ছ'চিয়েল মিডিয়াতে হওক বা আমাৰ মেল মিটিঙত আমি তাৰ বিৰোধিতা কৰি আহিছোঁ, প্ৰত্যক্ষভাৱে বিৰোধিতা কৰি আহিছোঁ। আৰু এইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। হেমন্ত ঠাকুৰীয়াৰ যিটো দুৰ্নীতিৰ অভিযোগ উঠিছে, সত্য অসত্য আমি তেওঁ জানিব বা আপোনালোকে আমি পাই আহিছোঁ, আৰু নিশ্চয় তাত সত্যতা নাথাকিলে এনেকুৱা অভিযোগ নুঠে। কিন্তু পলাশবাৰী সমষ্টিৰ বিধায়ক হিচাপে, কাৰণ আমি যদি পূৰ্বতে চাওঁ, প্ৰণৱ কলিতা ছাৰ হওক, যতীন মালী ছাৰ হওক, গোস্বামী ছাৰ হওক, যিমানখিনি বিধায়ক আছে পলাশবাৰী সমষ্টিত বিশেষকৈ, তেনেকুৱা অভিযোগ পূৰ্বৰ বিধায়কসকলৰ নাছিল। কিন্তু আমাৰ বৰ্তমান বিধায়কৰ বা তেওঁৰ পৰিয়ালৰ ক্ষেত্ৰত যিবোৰ অভিযোগ আমি পাই আহিছোঁ, সেইটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। বা তেওঁ বিধায়কৰ কাৰণেও তেওঁ আমাৰ ইমান মৰ্যাদাপূৰ্ণ সমষ্টি এটা তেনেকুৱা অভিযোগ উত্থাপন হোৱাটো আমাৰ কাৰণে দুৰ্ভাগ্যজনক। বিধায়ক চাওক, যিকেইজন আপোনাৰ এইটো অভিযোগ আছে আৰু একে আখৰে নাই বুলি ক'ব নোৱাৰোঁ। কিন্তু তেনে ক্ষেত্ৰত কি হয় যে আমাৰ তেওঁলোকে যিটো হাৰৰ যিটো আপোনালোকে কৈছে তেওঁলোকে হ'ব নিদিয়ে, কিন্তু তেওঁলোকেতো জিকিব নোৱাৰে। তেওঁলোকে প্ৰত্যেকজনে নিৰ্বাচন খেলা, তো তেওঁলোকে আমাৰ প্ৰত্যেকবাৰে হাৰ যায় 20-25 হাজাৰ ভোটত হাৰ যায়, আৰু তেওঁলোকে 20-25 হাজাৰ নষ্ট কৰিব পৰা কেপাচিটি নাই। একচুৱেলি আমাৰ দলীয় প্ৰাৰ্থিত্বৰে কিছু ধৰক দুৰ্বলতা থাকে, বা পূৰ্বৰ পৰা আমি তেনেকুৱা ধৰক লাগি থকাৰ সুবিধা নাপাওঁ। শেষ মুহূৰ্তত আমাৰ কংগ্ৰেছ দলে প্ৰাৰ্থিত্ব দিয়ে, কাক দিয়ে ঠিক নাথাকে। তো তেনে ক্ষেত্ৰত আমাৰ কিছু দুৰ্বলতাৰ কাৰণে আমি হাৰি আছোঁ। কিন্তু তেওঁলোকৰ সেইটো অভিযোগটোৰ যদিও অভিযোগ উঠি আছে, কিন্তু তাত সম্পূৰ্ণ সত্যতা নাই। তেওঁলোকলৈ কি আহ্বান জনাব আপুনি? তেওঁলোক বহুত জ্যেষ্ঠ, দলটোৰ কাৰণে বহুত ত্যাগ আছে তেওঁলোকৰ, আৰু তেওঁলোকৰ ত্যাগক সদায় আমি শ্ৰদ্ধা জনাইছোঁ। আৰু তেওঁলোকে নতুন প্ৰজন্মক উৎসাহিত কৰক, মাৰ্গদৰ্শন কৰক, সেইখিনি তেওঁলোকৰ যিখিনি দুৰ্বলতা সেইখিনিক এইবাৰ আপোনালোকে চালি জাৰি চাই পেলাই সেই দুৰ্বলতা সবল হৈছে নে নাই? বহু ক্ষেত্ৰত সেইকাৰণে আমাৰ 60,000 ভোট হৈছে এইবাৰ লোকসভাত। বহু ক্ষেত্ৰত নতুন প্ৰজন্ম কিছু আমাৰ কংগ্ৰেছ দলৰ লগত জড়িত হৈছে। আমাৰ যিখিনি জ্যেষ্ঠ আছে তেওঁলোকতো সদায় কংগ্ৰেছী মানুহখিনি কেতিয়াও অন্য দল, বাকী সময়তো বিভিন্ন সময়ত বিভিন্ন সমষ্টিত বহু মানুহ বেলেগ দলত জইন কৰা আমি পাই আহিছোঁ। কিন্তু পলাশবাৰী সমষ্টিত যিখিনি মানুহ তেওঁলোকে যিখিনি কংগ্ৰেছী মানুহ তেওঁলোকে কংগ্ৰেছৰ লগতে জড়িত। অতীয়াকৈ যোৱাকালি এটা বাতৰি প্ৰচাৰ হৈছিলে, যি বিৰোধী ঐক্য মঞ্চৰ এখন বৈঠকৰ পৰা ভূপেন বৰা ডাঙৰীয়া আৰু প্ৰদ্যুৎ ডাঙৰীয়া ওলাই আহিছিলে মিটিংখন আধাতে ত্যাগ কৰি। সেইটো ধৰক তাত মিটিং হৈছিল, আমি উপস্থিত নাই মিটিংখনত। তেনে ক্ষেত্ৰত ক'ব পৰাটো টান হ'ব। তেওঁলোকৰ হয়তো কিবা ভিতৰত ধৰক থাকিবও পাৰে, যিহেতুকে আমিও আপোনালোকৰ মাধ্যমতে দেখিবলৈ পাইছোঁ। তো তেনে ক্ষেত্ৰত যিহেতুকে মোৰ সেই ক্ষেত্ৰত সম্পূৰ্ণ তথ্য নাই, তো সেই ক্ষেত্ৰত মই সম্পূৰ্ণকৈ ক'ব পৰাটো দিগদাৰ। কংগ্ৰেছ দলৰ পলাশবাৰী সমষ্টিত এটা আমাৰ নিৰ্দিষ্ট ভেটি এটা আছে। সেই ভেটিটো আমাৰ কেতিয়াও লৰচৰ হোৱা নাই, তুলনামূলকভাৱে কম, কিন্তু তথাপি আমাৰ ভেটি কেতিয়াও লৰচৰ হোৱা নাই। আমাৰ যিখিনি সাংগঠনিক ভেটি আছে এতিয়াও মজবুত হৈ আছে। আৰু পঞ্চায়তৰ ক্ষেত্ৰত আমি বিভিন্ন ধৰণৰ আমাৰ যি মণ্ডল, বুথ, ব্লক, তাত আমাৰ মিটিংবোৰ হৈ আছে। আৰু আমি পঞ্চায়তক লৈ বা আগন্তুক বিধানসভাক লৈ আমি সম্পূৰ্ণভাৱে প্ৰস্তুতি চলাই আছোঁ। আশাবাদী কিমান সমষ্টিত? আশাবাদী চাওক, প্ৰত্যেকবাৰে আমাৰ অপ্ৰিয় হ'লেও সত্য কথা, পলাশবাৰীত কংগ্ৰেছ দলৰ আমি এতিয়ালৈকে বিধায়ক হোৱা নাই। কিন্তু এইবাৰ ভোটৰ যিটো আমাৰ যিহেতুকে আমাৰ সমষ্টিটো ডাঙৰ হ'ল, ৰাণীৰ হওক, ছয়গাঁৱৰ হওক, কিছু ভোটাৰ আমাৰ তাত সমষ্টিত আহিল, নতুন ভোটাৰ। তো এইবাৰৰ কথাবোৰ অলপ সুকীয়া হ'ব, কাৰণ আমি যিহেতুকে ৰাণীৰ যি 3টা পঞ্চায়ত সেইকেইটা আমাৰ প্ৰায় কংগ্ৰেছী বুলি কয়, আৰু ছয়গাঁৱৰখিনিও প্ৰায় কংগ্ৰেছী। তো কংগ্ৰেছৰ এইবাৰ অইনবাৰতকৈ আমাৰ এটা শক্তিশালী স্থিতিত আছোঁ। আৰু আমি যিমানখিনি মানুহৰ মাজত গৈছোঁ, মানুহৰ এটা প্ৰতিষ্ঠান বিৰোধী ঢৌ এটা ইতিমধ্যে আৰম্ভ হৈছে। তো সেইকাৰণে আমি আশাবাদী। বিৰোধী ঐক্য মঞ্চৰ ক্ষেত্ৰত যিটো কুচকাৱাজ চলি আছে, সেইটো ক্ষেত্ৰত কি ক'ব? সেইটো চাওক, বিৰোধী এটা আছে আমাৰ পঞ্চায়ত নিৰ্বাচন সন্মুখত আছে। যদি বিজেপি দলে পাতিবলৈ সক্ষম হয়, তেতিয়াহ'লে কি হয়, পঞ্চায়তত আমি নিজৰ স্থিতি এটা জুখি চোৱাটো প্ৰয়োজন আছে। কাৰণ যিহেতুকে পঞ্চায়ত নিৰ্বাচনটো গ্ৰাছৰুটৰ নিৰ্বাচন,
আৰু এইবাৰ পঞ্চায়তৰ মেম্বাৰখিনিত আমাৰ টিকটৰ মানে চিম্বল দিয়া বা আমাৰ দলীয় টিকট দিয়াৰ ব্যৱস্থাটো নাই আমাৰ AP মেম্বাৰখিনি আৰু জিলা পৰিষদ তো তেনে ক্ষেত্ৰত আমি যদি ক'ৰবাত আমাৰ ধৰক প্ৰাৰ্থী নাপাওঁ তেনে ক্ষেত্ৰত হয়তো আমি কাৰোবাক ছাপোৰ্ট দিব পাৰোঁ বা হ'ব পাৰে তেনেকুৱা কিন্তু জেনেৰেলি য'ত আমাৰ প্ৰাৰ্থী আছে আৰু আমি ইতিমধ্যে প্ৰায় ঠাইতে আমাৰ প্ৰাৰ্থী প্ৰায় পোৱা গৈছে তো তেনে ক্ষেত্ৰত পঞ্চায়তত আমি এলায়েন্সৰ ক্ষেত্ৰত আমি অলপ বিৰোধিতা কৰিম বাকী বিধানসভাৰ ক্ষেত্ৰত এইটো এটা ডাঙৰ হেৰিত আলোচনা হয় তাত কি হয় কিন্তু আমি বিচাৰিম পলাশবাৰী সমষ্টিটো কংগ্ৰেছ দলতে থাকক যিহেতুকে পলাশবাৰী সমষ্টি বৰ্তমান বিজেপিৰ দখলত আছে বা বিধানসভাৰ যিটো নিৰ্বাচনত তেওঁলোকে ভোট পাইছিলে এবাৰ লোকসভাত তাতকৈ ভোটৰ যিটো পৰিসৰ তেওঁলোকৰ বৃদ্ধি হৈছে এই ক্ষেত্ৰত আপোনাৰ শংকিত নহয় জানো আমাৰ বিধানসভাৰ ক্ষেত্ৰত তেওঁলোকে বৃদ্ধি হৈছে আৰু কংগ্ৰেছৰো বৃদ্ধি হৈছে ৬০,০০০ হৈছে ভোট আপোনাৰ ২৭,০০০ৰ পৰা ৬০,০০০ প্ৰায় মানে আমাৰ ডাবল ভোট আমি পাইছোঁ এইবাৰ তো তেনে ক্ষেত্ৰত আমাৰ শংকিত হ'বলৈ উৎসাহ এটা আছে আমি কাম কৰাৰ আৰু উৎসাহ পাইছোঁ যে আমাৰ ভোট যিটো আমাৰ ২৭,০০০ৰ ওপৰত কংগ্ৰেছ দল পলাশবাৰী সমষ্টিত ভোট পোৱা নাই এইবাৰ লোকসভাত আমি প্ৰায় ৬০,০০০ ভোট পাবলৈ সক্ষম হৈছোঁ তেনে ক্ষেত্ৰত আমাৰ উৎসাহ বেছি আছে